hurry up! Get registered for the Red Shield Assam Badminton Tournament organized by Indian Army in association with Assam Badminton Association on 18-22 October 2024 at Tinsukia by clicking on the link below. Boys and girls under 15 and 19 years can register for the event. जल्दी करो! असम बैडमिंटन एसोसिएशन के बाद सहयोग में इंडियन आर्मी द्वारा तिनसुकिया में रेड शील्ड असम बैडमिंटन टूर्नामेंट 18 से 22 अक्टूबर 2024 तक आयोजित किया जा रहा है। इस इवेंट में 15 और 19 वर्ष को नीचे के लड़के अंश ग्रहण कर सकते हैं। तो देर किस बात की, फटाफट नीचे दिए गए लिंक पर क्लिक करके रजिस्टर कीजिए। कोई रजिस्ट्रेशन फीस नहीं चाहिए, एकदम बिनामूल्य है, फ्री रजिस्ट्रेशन है। সোনকাল কৰক। আসাম বেডমিণ্টন এছ'চিয়েশ্যনৰ সহযোগত ইণ্ডিয়ান আৰ্মীয়ে তিনিচুকীয়াত 18 পৰা 22 অক্টোবৰ 2024 তাৰিখলৈ ৰেড শ্বীল্ড আসাম বেডমিণ্টন টুৰ্নামেণ্ট আয়োজন কৰিবলৈ গৈ আছে। এই ইভেণ্ট 15 আৰু 19 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পাৰিব। সেয়ে পলম কিহৰ? কোনো ভৰ্তিৰ মাচুল নোহোৱাকৈ এতিয়াই তলৰ লিংকত গৈ ৰেজিষ্ট্ৰেশ্যন কৰক। এই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ 1 টকাও নালাগে, একেবাৰে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন হয়। আৰু আপোনাৰ ওচৰৰ পাজৰ যিমান ল'ৰা ছোৱালী আছে, আগ্ৰহী খেলুৱৈ আছে, সকলোকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ইমানেই শ্বেয়াৰ কৰক যেন সকলো যেন ওলাই আহি খেল খেলিব পাৰে। একেবাৰে বিনামূলীয়া আৰু প্ৰতি বছৰে আৰ্মীয়ে এনেকৈ খেল খেলাই আহিছে। আপোনালোকে সকলোৱে যাতে সহযোগ কৰে, তেওঁলোকক যিসকল আগ্ৰহী খেলুৱৈ আছে, খেলুৱৈ আছে, সকলোকে যেন আপোনালোকে সহায় কৰক। এই মেছেজৰ দ্বাৰা কোনোবাই যদি চিনি পায়, জানি পায়, তেতিয়াহ'লে আপোনালোকে লিংকটো ইমানেই শ্বেয়াৰ কৰি দিয়ক, তেওঁলোকক লিংকটো দি দিয়ক। নিজৰ মোবাইলতে গৈ আপোনালোকে ঘৰতে বহি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কোনো ফিজ নালাগে, কোনো পইচা নালাগে, একেবাৰে ফ্ৰী। আপোনালোকে সকলোকে সহায় আৰু সহযোগিতা কৰক, কাৰণ আপোনালোকৰ সন্তানো হ'ব পাৰে, আপোনালোকৰ ওচৰ পাজৰো হ'ব পাৰে, নতুবা আপোনালোকৰ কোনোবা দূৰ আত্মীয় হ'ব পাৰে, অথবা আপোনালোকৰ ফেচবুকৰ চিনাকি হ'ব পাৰে। সকলোলৈকে এই বাৰ্তাটো যাতে পঠিয়াই দিয়ক। আপোনালোকে এটাই কাম কৰক, এই ভিডিঅ'টো যাতে ইমানেই শ্বেয়াৰ কৰক, সকলোৱে যাতে এই খেলখনৰ খবৰটো পায়, সকলো খেলুৱৈ যেন অংশগ্ৰহণ কৰিব পাৰে। বহুতৰে হয়তো সপোন থাকিব পাৰে, খেলৰ পৰা আপোনালোকে আকাশ চুব পাৰে। খেল খেলিও আপোনালোকে জীৱন গঢ় লৈ উঠিব পাৰে। খেলৰ পৰাই এটা মানুহৰ জীৱন আৰম্ভ হ'ব পাৰে। খেলৰ কাৰণে মানুহৰ এটা জীৱন সুন্দৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকে সকলোৱে সহায় আৰু সহযোগিতা কৰক, যাতে সকলোৱে এই মেছেজটো পায়। একেবাৰে বিনামূলীয়া, তলত মই লিংক দি দিম, আপোনালোকে চাই ল'ব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব। ঘৰৰ পৰাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। থেংক ইউ, ধন্যবাদ। জয় আই অসম।